আপোনালোকক এটা মজাৰ বস্তু দেখুৱাওঁ। এইটো দি একচুৱেলি ফিচাৰী খান্দিছে। ফিচাৰী খান্দা মানে বালি উঠাইছে, বালি উঠাই আৰু এটা পুখুৰী বন্ধ কৰি আছে। এইটো সেইখিনিও দেখুৱাম আপোনালোকক। অথনি যে আপোনালোকক মেচিনটো দেখুৱাইছিলোঁ, তাৰ পানী আৰু বালি ইয়াত আহিছে, বালি আহিছে। এইটো ফিচাৰী হয়, পুখুৰী হয় সৰু। এইটো মানে বন্ধ কৰি দিব, পুতি দিব পুখুৰীটো। তাৰ সেইটো পুখুৰীৰ পৰা বালি উঠাই পানীৰ লগত এইটোত আনিছে। আৰু এইটো পুখুৰীৰ পানী কোনপিনে এৰিছে বলক চাওক। বন্ধুসকলে সেইটো পুখুৰীৰ পৰা পানী আনোতে ইয়াত পানী বালি আহোঁতে অতিৰিক্ত পানীখিনি ইয়াত নলা খান্দি দিছে। আকৌ এইটো পুখুৰীতে সেইটো পুখুৰীতে ঘূৰি আহিছে পানীখিনি, কিন্তু বালিখিনি থাকি গ'ল তাতে। এইটো হ'ল টেকনিক। এতিয়া কাম কৰা মানুহ লগাই যদি এইটো পুখুৰী পুতিব যায়, তেতিয়া কেইবা হাজাৰ টকাৰ দৰকাৰ হ'ব। কিন্তু তেওঁ এইটো দিমাগ লগাই, ব্ৰেইন লগাই এইটো কৰিলে, মগজু লগাই এটা পুখুৰীৰ পৰা বালি উঠাই আনটো পুখুৰীত আনিছে। আৰু এই অতিৰিক্ত পানীখিনি আকৌ আগৰ পুখুৰীটোত এৰি দিছে। সেইটোৱে বুদ্ধি। অকল আমি আছোঁ পথাৰৰ মাজত। একচুৱেলি আমি এইটো সময়ত খোজকাঢ়িব ওলাওঁ, ল'ৰা আৰু মই, বেলেগ মানুহ নহয়। বড়ো ধানৰ খেতি কৰিব খেতিয়কসকলে, তাৰ আমাৰ গাঁৱৰে মানুহ। পথাৰ চাফা কৰিছে, কোনোবাই জুই লগাইছে, নৰাত জুই লগাইছে। পৰিৱেশৰ বাবে খতৰনাক, বহুত ডেঞ্জাৰাছ হয়। তাতো নৰা জমা কৰি ৰাখিছে, কোনোবাই লৈ যায় ঘৰত, কোনোবাই জ্বলাই দিয়ে, সাৰ হৈ যায়। কিন্তু পৰিৱেশৰ বাবে ডেঞ্জাৰাছ হয়, কোনেও বুজি নাপায়। গাঁৱত আবেলি গধূলা সৰু অৱস্থা, এতিয়া আৰু এন্ধাৰ হ'ব, তথাপিও কাম কৰি আছে গাঁৱৰ মানুহৰ জীৱনটো তেনেকুৱা কষ্টকৰ। টাউনৰ নিচিনা আৰামদায়ক নহয়। এদিন কাম কৰিলে দুদিন বহি খাব পাৰি। আপুনি যলৈকে চাব তাতেই দেখা পাব তেওঁলোকে কাম কৰি আছে। এইজনে কঠীয়া উঠাইছে এজনে, এয়া টানিছোঁ, দেখা পাইছে চাগে। এয়া কঠীয়া উঠাই আছে। আৰু কিছুমানে এয়া দেখাই আছোঁ, কিছুমানে নৰা কাটিছে, নৰা উঠাইছে পথাৰৰ মাজৰ পৰা। একচুৱেলি জুম কৰি আছিলোঁ, জুমৰ বাবে এনেকুৱা হৈ গৈছিলে। মাজত অলপ খেলি মেলি হ'ল। নৰা চাফা কৰিছে মাইকী মানুহ, মতা মানুহ চব। মতা মাইকী একো নাই, যোনে যেনেকৈ পাৰিছে কৰিছে। সেইটো পুখুৰীলৈ যাবা, সেইটোলৈকে যাবা। আমি গৈ আছোঁ খোজকাঢ়ি। একচুৱেলি যোৱা মানে ভিডিঅ' বনোৱাৰ উদ্দেশ্য নাছিলে। আমি আহিছিলোঁ অলপ খোজকাঢ়িম। আমি বাপেক পুতেক গোটেই দিন বহা কামেই আমাৰ। ভাবিছিলোঁ অলপ খোজকাঢ়ি আহিলে, এইপিনে যোৱা, অলপ কষ্ট হ'লে, এইটোতো নৰা উঠাই ৰাখিছে, কষ্ট হ'লে অলপ টোপনি হ'ব। আৰু এনেও মই পেটুৱা হৈ গৈছোঁ বহুত আগতকৈ। পথাৰৰ দৃশ্যটো চাওক, চবতে কাম চলি আছে। ইয়াত চাগে 2-4 দিনত ট্ৰেক্টৰ নমাব, মাটি চহাবলৈ চহোৱা নাই। এইটো কাৰ পুখুৰী নাজানো, ডাঙৰ পুখুৰী হয় আগত। কোনোবা এটাই খান্দিছে পুখুৰী, ডাঙৰ পুখুৰী, কেতিয়াও অহা নাই। চ' আজি ভাবিলোঁ তালৈকে যাওঁ। আমাৰ ঘৰৰ পৰা প্ৰায় 1 কিলোমিটাৰমান হ'ব, প্ৰায় 1 কিলোমিটাৰৰ ওচৰা-ওচৰি, 700-800 মিটাৰমান হ'ব। 1 কিলোমিটাৰ নহয় একচুৱেলি। এইটো পুখুৰীত কেতিয়াও অহা নাই, আজি লাইফৰ ফাৰ্ষ্ট আহিছোঁ। আমাৰ ঘৰৰ পৰা ইমান দূৰত। বাৰিষা কালতো বোকাই থাকে, পানী থাকে। এইটো ছিজনতো অলপ চলপ বোকা আছে, কিন্তু খোজকাঢ়িব পাৰি। মাটি কোমল যদিও খোজকাঢ়িব পাৰি। চাওক পথাৰৰ দৃশ্য। এইটো ভিডিঅ'ত মোক দেখা নাপায় বা ল'ৰাকো দেখা নাপায়, কিন্তু আপোনালোকক পথাৰৰ দৃশ্যটোৱে দেখুৱাই আছোঁ। আৰু ইয়াৰ পৰা দেখুৱাম আমাৰ ঘৰ কিমান দূৰত। চানি ঘৰ সাজিছে, মাটি উঠাইছে। ইয়াত সাপ চাপ থাকিব পাৰে, পাপা অলপ সাৱধান। ইয়াতো পুখুৰী, এইটো ডাঙৰ পুখুৰী, কাৰ হয় নাজানো। গোটেই পুখুৰীটো এবাৰ দেখাই লওঁ আপোনালোকক। মাটি খান্দি ৰাখিছে, কোনোবাই বিকিব। চাওক
তো মাটি খান্দি ৰাখিছে আমাৰ পৰা 100 মিটাৰ দূৰত হ'ব পুখুৰীটো দেখুৱাও আপোনালোকক কেনেকুৱা পুখুৰীটো প্ৰায় 2-3 বিঘা মাটি হ'ব পুখুৰী বেছি ডাঙৰ নহয় 2-3 বিঘা মাটি হ'ব পুখুৰীৰ মাজত অকল পুখুৰী আমি যেতিয়া এই গাঁৱত আহিছিলোঁ তেতিয়া তেনেকুৱা নাছিলে সব পথাৰেই আছিলে এইকেইদিনত মাটি চৰকাৰে লৈ যাওঁ বুলি সন্দেহ কৰি পাব্লিকে চবৈ গাঁত খন্দায় পুখুৰী খন্দাই মাটি বিক্ৰী কৰি আছে পইচা উঠাই লৈছে আৰু মাটিৰ মূল্যখিনি যদি চৰকাৰে লৈও যায় তথাপিও যাতে একো ক্ষতি নহয় সেইটো সাইডতো আছে আৰু অলপ দূৰলৈকে আছে সেইটো আমাৰ গড়টো দেখুৱাও আমাৰ গড় ইয়াৰ পৰা নাহিব নেকি পাপা চকুত নাহিব না নাহে ইমান দূৰলৈকে হা কিন্তু দুৱাৰ বাবে দেখা নাযাব দুৱা হৈ আছে এইপিনে একচুৱেলি ফিচাৰীটো চাওক আপোনালোকে ডাঙৰ ডাঙৰ মাছ আছে কাৰ ফিচাৰী নাজানো এইপিনে নাহোঁ আৰু ইমান খবৰ নলওঁ এইবোৰৰ আমাৰ গাঁৱৰ মানুহৰে খেতি চাগে পুখুৰীৰ খেতি এইখিনি কিন্তু কাৰ কোনটো খেতি বা পথাৰ সেইটো নাজানো ইয়াতো পুখুৰী সদৃ পুখুৰী হয় ইয়াতো গাঁত খান্দাইছে আগত আহা নাই খুলি দিছা গৰম লাগিছে দিয়া মোৰ হাতত দিয়া ল'ৰা গৰম লাগি গ'ল মোৰ কিন্তু গৰম লগা নাই মই খোজকাঢ়ি আছোঁ এয়া ফিচাৰী গোটেইখিনি ফিচাৰী আমাৰ গাঁৱত বেলেগ একো নাই ফিচাৰী কেইটামান দেখা পাব খেতি বাতি কৰি আছে নৰা খাটিছে কোনোবাই নৰা জ্বলাইছে একচুৱেলি এইকেইজনক চিনি পাওঁ কাম কৰি থকা কেইজনক চিনি পাওঁ কোন মানুহ তো বেলেগ কেইজনক চিনি নাপাওঁ পুখুৰী কাৰ মাটি কোনটো হয় পুখুৰী কাৰ হয় এইটো একচুৱেলি এইটো পুখুৰী বুলি ক'লে ভুল হ'ব ডাঙৰ ফিচাৰীয়ে হয় বাউণ্ডাৰীৰ ভিতৰত প্ৰায় 4 বিঘামান মাটি হ'ব 4 বিঘা মাটি বহুতখিনি এইটো ফিচাৰী হয় কিন্তু এইটো ফিচাৰীৰ ৰূপ লোৱা নাই এতিয়ালৈকে ল'ব কেইদিনমান পিছত গতিকে বন্ধুসকল আমাৰ পথাৰৰ দৃশ্য এয়া আজিলৈ ইমানেই ধন্যবাদ